মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলিৰ বালিখিহা গাঁৱত। ঢেকিয়াজুলিৰ বালিখিহা গাঁৱৰ ইৰিনা বড়ো নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে MBA কৰি আছিলে কাজিৰঙা বিশ্ববিদ্যালয়ত, আৰু আজি যোৰহাটত এক ভয়াৱহ দুৰ্ঘটনাগ্ৰস্ত হৈ মেধাৱী ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে। আমি ইৰিনা বড়োৰ গৃহত উপস্থিত আছো, আৰু তেওঁ মাতৃ আছে। আমি মাতৃৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ এই খবৰবোৰ পালে, বা কেনেকে খবৰটো পাইছিলে। কেনেকে খবৰ মানে হোষ্টেলৰ পৰা ফোন কৰিলে মোক। মোৰ তাততো নাই, এৰি দেউতাকৰ নম্বৰ আছে, মোবাইলত কৰিছে। তাৰপিছত দেউতাকে তুমি ধান মিলত গৈছিল, মই দোকান আছিলো। তাৰপিছত দেউতাকক ফোন কৰিছে, ফোন মই উঠাইছো, ৰিচিভ কৰিলো। তাৰপিছত কৈছে এনেকে আপুনি ইৰিনা বড়োৰ মা হয় নেকি? মই কৈছো হয়। তেতিয়া কৈছে আপুনি সোনকালে আহক, ইৰিনা বড়োৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছে, চিৰিয়াছ কণ্ডিশ্যনত আছে বুলি কৈছে। মই তেতিয়া ভয় খাই উঠিলো। মোক ক'ত হ'ল, কেনেকা হ'ল বুলি কৈছে। তেতিয়া কৈছে সিহঁতে ক্লাছ ছুটি হয়, ক্লাছৰ পৰা ওলাই আহি লাঞ্চত ওলাইছিল, লাঞ্চত গৈছিলে নেকি বাহিৰত, গেটৰ ওচৰতে আছে। দেৰি হোৱাৰ কাৰণে কেতিয়াবা মা বাহিৰতে খাওঁ বুলি কৈছে ছোৱালীটোৱে। তেতিয়া লাঞ্চত গৈছিলে নেকি, তেতিয়া যাওঁতে মানে গাড়ীত এক্সিডেণ্ট হৈছে বুলি কৈছে, চিৰিয়াছ কণ্ডিশ্যনত। মই তেতিয়া মাত চাত নোহোৱা হেৰি হৈ গলো, আৰু মই আৰু এতিয়া হেৰি গৈছে নেকি, ইৰিনা পিতৃ গৈছে নেকি? হয়, ককায়েকে গৈছে, দেউতাক গৈছে, তাৰপিছত আৰু মোমায়েকে গৈছে, গম পাই, আৰু মহায়েকে গৈছে। ইৰিনাই কাজিৰঙা বিশ্ববিদ্যালয়তে প্ৰথমৰ পৰা এডমিশ্যন লৈছে। হয়, BBA পৰা কৰিছে। এতিয়া MBA কৰি আছে। হয়। হয়, ইৰিনাৰ মাতৃ সুশীলা বড়ো, আৰু তেখেতে জনালে যে তাতে তাৰ পৰা খবৰ দিছিলে হস্পিটেলত চিকিৎসাধীন হৈ আছে বুলি। আৰু আমি ঢেকিয়াজুলিত ইৰিনা বড়োৰ গৃহৰ পৰা নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ সেই সমগ্ৰ দৃশ্য দেখুৱাই আছো। ইৰিনা বড়োৰ পিতৃ ইতিমধ্যেই যোৰহাটলৈ ৰাওনা হৈছে, য'ত ইৰিনা বড়ো চিকিৎসাধীন হৈ আছে, আৰু মাতৃ সুশীলা বড়ো ঘৰতে আছে। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছো।